रोहा में 8 संगठनों ने संयुक्त रूप से सम जिला आयुक्त को सौंपा स्मारक पत्र। कई ज्वलंत समस्याओं के समाधान की मांग की। क्या क्या उनकी मांगे थी, सुने। आमार दाबीসমূह कब विचारिছোঁ। प्रथमते हल आमार जी रहात टोलगेट आछे, टोलगेटत स्थानीय जिबोर जान बाहन आछे, व्यक्तिगत हक बाणिज्यिक हक, সেইবোৰত आमार करটো रेहाई দিব লাগে। লগতে एम्बुलेंस सेवाটো 24 घंटा কৰিব লাগে। और राष्ट्रीय घाईपथत कि है पोहर व्यवस्था কৰিব লাগে, নহয় तार फलतो आपनार एक्सिडेंट है बा विभिन्न धৰণৰ असामाजिक काम हुआ देखा जाए। সেইকাৰণে राष्ट्रीय घाईपथটো पोहर কৰি राखार व्यवस्था কৰিব লাগে। আৰু বিভিন্ন দূৰ দূৰণিৰ যাত্ৰী এফালে অহা যোৱা কৰে, তে যাত্ৰী জৰ্ণি উঠা তাত যাতে আমি গা পা ধুব পাৰে, থাকিব পাৰে, অলপমান ৰেষ্ট ল'ব পাৰে, এই গোটেইখিনি সুবিধা যাতে তেওঁলোকে ব্যৱস্থা কৰি দিয়ে। আৰু আমাৰ ৰহা অঞ্চলৰ উপপথৰ কথা নকওঁৱেই, আপোনালোকে নিউজ কৰি আছে। আমাৰ দল সংগঠনে আমি প্ৰতিবাদ কৰি আছোঁ, বহু মানুহ ঘূণীয়া হৈছে, এক্সিডেণ্ট হৈছে। তে উপপথসমূহ ভাল কৰিব লাগে। লগতে যিবোৰ ফলক লগাইছে, যিবোৰ অসমীয়াত লিখিছে, সেইবোৰ দেখিলে অসমীয়া মানুহৰ খং উঠি যায়, ইমান ভুল অসমীয়া। তে যিবোৰ নেশ্যনেল হাইৱেৰ ফলক আছে, ফলকবোৰ শুদ্ধ অসমীয়াত লিখিব লাগে। আৰু টোলগেটৰ কাষত যিবোৰ নিয়মাৱলী আছে, সেইবোৰ অসমীয়াত লিখাটো আমি বিচাৰিছোঁ। কাৰণ বহু অসমীয়া চালক আছে বা যাত্ৰী আছে, তেওঁলোকে হয়তো ইংৰাজী নাজানিব পাৰে। সেইকাৰণে অসমত অসমীয়া ভাষাৰ ফলক টোলগেটৰ কাষত নিয়ম আৰু মাচুলবোৰ অসমীয়া ভাষাত লিখিবৰ কাৰণে তেওঁলোকক আমি অনুৰোধ কৰিছোঁ। আৰু লগতে দুৰ্ঘটনা হ'লে কেতিয়াবা কি হয়, টোলগেটৰ যদি বাহনে নিব লাগে, তেওঁলোকৰ বাহনৰ বেয়া বুলি কয় বা নাই বুলি কয়। সেইকাৰণে 24 ঘণ্টাই যেতিয়াই য'তে দুৰ্ঘটনা নহওক, টোলগেটৰ পৰা যাতে ফ্ৰীলি, যিটো এটা গাইডলাইনো আছে, ফ্ৰীলি যাতে ট্ৰেইনখন গৈ দুৰ্ঘটনা হোৱা যান বাহনখন লৈ আহিব পাৰে, তাৰ ব্যৱস্থা কৰিব লাগে। আৰু বিষাক্ত পাৰ্থেনিয়াম গছ আমাৰ 4 লেনৰ মাজত আছে, কাষত আছে। পাৰ্থেনিয়াম গছ সমূলে নাইকিয়া কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু টোলগেটত কেতিয়াবা কি হয়, সকলো নহয়, সকলোকে মই কৰিব বিচাৰোঁ, তাৰে দুই এজনৰ ব্যৱহাৰ কেতিয়াবা বেয়া হয়, কেতিয়াবা চালকৰ লগত তৰ্কাতৰ্কি হয়, কেতিয়াবা যাত্ৰীৰ লগত হয়, কেতিয়াবা অপ্ৰীতিকৰ পৰিস্থিতি হয়। সেইকাৰণে আমি টোলগেট পৰিচালনা সমিতি, য'ত নেকি প্ৰশাসনৰ মানুহ থাকিব, আমাৰ ৰহাৰ স্থানীয় দল সংগঠনৰ থাকিব, সকলোকে মিলাই এখন পৰিচালনা সমিতি গঠন কৰিব লাগে, যাতে অপ্ৰীতিকৰ পৰিস্থিতি ৰহাত নহয়। কাৰণ ৰহা টোলগেটত যদি মাৰপিট হয়, বেয়া ঘটনা হয়, ৰহাৰ বদনাম হয়, তাত আমিও লাজ পাওঁ। সেইকাৰণে পৰিচালনা সমিতিখন গঠন কৰাত আমি গুৰুত্ব প্ৰদান কৰিছোঁ। আৰু আমাৰ এই দাবীসমূহত আমাৰ ৰহা আঞ্চলিক ছাত্ৰ সন্থা, ৰহা আঞ্চলিক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আঞ্চলিক সমিতি, তিৱা ছাত্ৰ সন্থা, মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা, মানৱ অধিকাৰ সংগ্ৰাম সমিতি ৰহা আঞ্চলিক ট্ৰাক চালক সন্থা, ৰহা আঞ্চলিক মেজিক চালক উন্নয়ন সমিতি আৰু ৰহা আঞ্চলিক শ্ৰমিক সন্থা, এই আমাৰ 8টা সংগঠনে আজি একত্ৰ হৈ যৌথভাৱে আমি আজি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু আমি 3 দিনৰ সময় দিছোঁ। 3 দিনৰ ভিতৰত যদি আমাৰ দাবীসমূহ মানি নলয়, আমি সকলো দল সংগঠনে ৰাইজৰ সহযোগত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ল'ম। আৰু কাৰ্যসূচীৰ যিকোনো পৰিস্থিতিৰ কাৰণে প্ৰশাসন আৰু NHI প্ৰাধিকৰণে জগৰীয়া থাকিব।